নতুন বছৰত নতুন উদ্যমেৰে ডবকা এনআৰআই পাব্লিক স্কুল। নতুন বছৰত নতুন খবৰে এনআৰআই পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ মাজত আনন্দ উল্লাস। লগতে স্কুল কৰ্তৃপক্ষ দিলৱাৰা বেগম চৌধুৰীও ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। বৃহত্তৰ হোজাই অঞ্চলৰ এনআৰআই পাব্লিক স্কুলৰ শিক্ষাৰ্থীসকলৰ বাবে খবৰটো অতি গুৰুত্বপূৰ্ণ। পূৰ্বতকৈ নতুন উদ্যমেৰে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা ডবকা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুবিধা দিছে ডবকা এনআৰআই পাব্লিক স্কুলে। হোজাই জিলাৰ CBSE অনুষ্ঠানৰ প্ৰথমবাৰৰ বাবে এনে সুবিধা দিছে এনআৰআই পাব্লিক স্কুলে। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাবে এনআৰআই পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল যাব নালাগে অন্যান্য বিদ্যালয়ত। এতিয়াৰে পৰা নিজ বিদ্যালয়ত দিব পাৰিব হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। হয়, ডবকাৰ এনআৰআই পাব্লিক স্কুলৰ ডাইৰেক্টৰ তথা সমাজ সেৱিকা দিলৱাৰা চৌধুৰীয়েও নিজৰ অঞ্চলবাসীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ স্বাৰ্থত হাতত লয় এনে পদক্ষেপ। আমাৰ হাতত এনআৰআই পাব্লিক স্কুলৰ কৰ্তৃপক্ষৰ লগতে অধ্যক্ষৰ মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছো। I'm very, very happy at this moment to announce that we got a center for examinations, particularly for class 10 and class 12 CBSE in our school itself. In 2018, our school was established, and 2020, that is 2 years later, we got the affiliation to CBSE. And 2022, again 2 years later, we got the affiliation to CBSE board. And now, after 4 years, we got examination center, and that is a very, very good news, because in the past 3 years, we send our children to Nagaon, KV, to write their examinations. And there were a lot of hardships. The parents and the children, they face a lot of difficulties in transportation, traveling, going, coming, all this. But the moment we got the good news of the examination center at our school, it is a relieving and an exciting moment for all of us, particularly the student community. And they'll be writing their board examination in our school itself. মই NRI পাব্লিক স্কুলৰ পেৰেণ্ট টিচাৰ এছ'চিয়েশ্যনৰ মই ছেক্ৰেটাৰী হওঁ, আৰু এই স্কুলৰ যিটো ডিচিপ্লিন, ডেডিকেশ্যন আৰু ডিটাৰমিনেশ্যন, সেইটো শলাগিবলগীয়া। যে ডাইৰেক্টৰ মেডাম, আমাৰ চেয়াৰমেন ছাৰ, আমাৰ ষ্টাফ, আমাৰ পেৰেণ্টছ, আমাৰ যি গাৰ্জেন, আমাৰ ছাত্ৰ ছাত্ৰী, লোকেল পিপুল, সকলোৰ সহযোগিতাত যিটো চেণ্টাৰ পাবলৈ সক্ষম হৈছে, সেইটো আমাৰ এটা দীৰ্ঘদিনীয়া দাবী পূৰণ হ'ল, আৰু ইয়ে আমাৰ যথেষ্টখিনি সহায়ক হ'ব। ল'ৰা ছোৱালীৰ পৰীক্ষা দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোক মানসিকভাৱে প্ৰস্তুতি, ট্ৰেন্সপৰ্টেশ্যনৰ যিটো ডিষ্টাৰ্বেঞ্চ সেইটো দূৰ হ'ল, আৰু যিটোৱে নেকি বহু ল'ৰা ছোৱালীক মানে মেণ্টেলি মানে ৱৰিড কৰি পেলাইছিলে, এতিয়া নিজৰ স্কুলতে পৰীক্ষা দিবলৈ সক্ষম হ'ব। তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।